বৰখাস্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে কেৱল কবিতা লিখাৰ বাবে। সকলোৱে এতিয়া কৈ আছে বৰখাস্ত্ৰী বুঢ়াগোহাঁয়ে আলফাত যোগদানৰ প্ৰস্তুতি চলাইছিল। বৰখাস্ত্ৰী আলফাত যোগদান কৰাৰ কোনো ধৰণৰ মানসিকতা নাই আৰু সেয়া কেৱল এতিয়াৰ বুলি নহয়, এয়া অনাগত 10 বছৰৰ পাছতো নাথাকে যে তাইক কেতিয়াও আলফালৈ নাযায়। সেইটো অন্ততঃ নিশ্চয়তা বা গেৰাণ্টি এইটো মই এজন ককায়েক হিচাপে বা মোৰ মা দেউতা হিচাপে বা মোৰ সেইটো কথা মোৰ ওচৰ চুবুৰীয়াসকলেও দিব পাৰিব যে বৰখাস্ত্ৰী তেনেকুৱা এটা মনোভাৱৰ ছোৱালী নহয়। নমস্কাৰ, প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছলৈ আপোনাক আটাইকে স্বাগতম জনাইছোঁ। আৰু আজি প্ৰাগ ফোকাছত আমি কথা পাতিম অৰিন্দম বুঢ়াগোহাঁইৰ সৈতে। অৰিন্দম বুঢ়াগোহাঁই হৈছে বৰখাস্ত্ৰী বুঢ়াগোহাঁইৰ জ্যেষ্ঠ ভাতৃ আৰু এই যে বৰখাস্ত্ৰী বুঢ়াগোহাঁইক লৈ আলোচনা হৈ আছে, কাৰাগাৰত বন্দী হৈ আছে বৰখাস্ত্ৰী বুঢ়াগোহাঁই। এই বৰখাস্ত্ৰী বুঢ়াগোহাঁই সম্পৰ্কে আমি কথা পাতিম তেখেতৰ জ্যেষ্ঠ ভাতৃ অৰিন্দম বুঢ়াগোহাঁইৰ সৈতে। মই পোনে পোনে অৰিন্দমৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ আৰু প্ৰথমতে অৰিন্দমক সুধিবলৈ বিচাৰিছোঁ, এই যে কৈ থকা হৈছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে কৈছে, আজি মুখ্যমন্ত্ৰীয়ে কৈছে কবিতাৰ কাৰণে দৰাচলতে বৰখাস্ত্ৰী বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হোৱা নাই, তেওঁ আলফাত যোগদান কৰিব বিচাৰিছিলে, সেইবাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। পৰিয়ালৰ এগৰাকী সদস্য হিচাপে বৰখাস্ত্ৰী বুঢ়াগোহাঁইৰ জ্যেষ্ঠ ভাতৃ হিচাপে আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰিব? নিশ্চিতভাৱে মই পোনপ্ৰথমে সমগ্ৰ অসমৰ যিসকল সচেতন জনসাধাৰণ সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেওঁলোকৰ সচেতনতাৰ বাবে আজি এজনী ছোৱালীয়ে ন্যায় পাইছে। আজি এজনী ছোৱালীৰ যি সৰ্বসব ধৰা মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ সেই ছোৱালীজনীয়ে ঘূৰাই পাইছে আৰু তাৰ বাবে আমি মহামান্য ন্যায়ালয়কো শতকোটি প্ৰণাম জনাইছোঁ। তেওঁলোকৰ যি ৰায়দান যে বৰখাস্ত্ৰী বুঢ়াগোহাঁয়ে 16 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া তেওঁ যি ছেমিষ্টাৰ পৰীক্ষা, দ্বিতীয় ষান্মাসিকৰ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰিলে। আৰু তাৰ পাছতে উভতি আহিছোঁ আপোনাৰ বিশেষ প্ৰশ্নটোলৈ যে ইতিমধ্যে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, লগতে SDGP যিগৰাকী আছে JP সিং ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এওঁলোক তিনিওজনৰে কথাসমূহ যদি চোৱা যায় তেনেহ'লে মই এটা কথাই মই ক'বলৈ যাম, এই মুহূৰ্তত ক'ব লাগিব আৰু এই কথা কোৱাটো অপ্ৰিয় হ'লেও সত্য। হয়তো কোনোবাখিনি সময়ত তেওঁলোকে এই কথাটোৰ কাৰণে তেওঁলোকে আঘাত পাব পাৰে বা তেওঁলোকৰ যি ছিষ্টেম বা তেওঁলোকৰ যি প্ৰণালী, সেই প্ৰণালীটো অলপ হ'লেও তেওঁলোকৰ বাবে জনতাৰ চকুত এটা ত্ৰুটিপূৰ্ণ বুলি বিবেচিত হ'ব পাৰে। সেইটো হৈছে তেওঁলোকৰ মাজত যি ইণ্টাৰ কোৰ্ডিনেশ্যন থাকিব লাগিছিলে সেইটো নাই। কাৰণ যিখন এজাহাৰৰ ভিত্তিত বৰখাস্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে সেই এজাহাৰখনত স্পষ্টকৈ লিখা আছে যে যিকেইটা কবিতা বা যিটো আচলতে শাৰীৰ কাৰণে বৰখাস্ত্ৰীৰ যি দুটা শাৰীয়ে ভাৰতবৰ্ষৰ দৰে এখন মহিমামণ্ডিত এখন বিশ্বৰ ভিতৰতে আগশাৰীৰ এখন গণতন্ত্ৰৰ অখণ্ডতা, গণতন্ত্ৰৰ যি স্বাভিমান বা গণতন্ত্ৰৰ যি পৰিকাঠামো, এই পৰিকাঠামো ভাঙি পেলাব বুলি আচলতে তেওঁলোকে শংকা প্ৰকাশ কৰিছিল। সেই দুটা লাইন এজাহাৰত স্পষ্টকৈ উল্লেখ কৰা আছে। যেতিয়া বৰখাস্ত্ৰীক 17 তাৰিখে উৰিয়ামঘাট থানাই আটক কৰিছিলে, আটক কৰাৰ পাছতে আমাৰ পৰিয়ালৰ লোকক আৰক্ষী বিষয়ে জানিবলৈ দিছিলে যে তেওঁ কিছুদিন ধৰি যি আচলতে ফেচবুকত কিছুমান বিদ্ৰোহী কবিতা লিখি আছে আৰু সেই কবিতাবিলাক আলফা স্বাধীনৰ সপক্ষত, আলফা স্বাধীনৰ সমৰ্থনত। এই কথা বৰখাস্ত্ৰীক গ্ৰেপ্তাৰ কৰা দিনা অৰ্থাৎ 17 মে' তাৰিখে আমি জানিবলৈ পাইছিলোঁ আৰক্ষীৰ মুখেদি। গতিকে সেই কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে প্ৰাৰম্ভিক পৰ্যায়ত বৰখাস্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে কেৱল কবিতা লিখাৰ বাবে আৰু তাৰ পাছত এতিয়া কেৱল কবিতা লিখাটো কোনো ধৰণৰ অপৰাধ নহয় আৰু সেই কথা অসমৰ সচেতন ৰাইজে আটাইতকৈ সবল সজোৰে তেওঁলোকৰ কণ্ঠ তেওঁলোকে যে দেখুৱাই দিলে যে কবিতা লিখাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, নিশ্চিতভাৱে অপৰাধ হ'ব নোৱাৰে আৰু তাৰ সপক্ষতো যথেষ্ট যুক্তি আছে। গতিকে এই যুক্তি যাতে যি ব্যৱস্থা, এই ব্যৱস্থাটো যাতে সমালোচিত নহয় সেইবাবে তেওঁলোকে হয়তো আত্মপক্ষ সমৰ্থনৰ বাবে তেখেতে এইকেইষাৰ কথা ক'ব লগা হৈছে। নতুবা ইয়াত আৰু এটা আচলতে কথা থাকিব পাৰে, সেয়া হৈছে যে যিসমূহ তদন্তকাৰী বিষয়া বা তলৰ পৰ্যায়ৰ যিসমূহ আৰক্ষী বিষয়াই এই গোচৰটো সন্দৰ্ভত, এই বিষয়টো সন্দৰ্ভত জড়িত হৈ আছে, তেওঁলোকে এটা ভুল তথ্য দি তেওঁলোকৰ ওপৰ মহলক অৰ্থাৎ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ মন্ত্ৰীগৰাকীক
গৃহমন্ত্ৰীগৰাকীক বিপথে পৰিচালিত কৰিব বিচাৰিছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই হওক বা অসমৰ মুখ্যমন্ত্ৰীয়ে হওক সকলোৱে এতিয়া কৈ আছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে আলফাত যোগদানৰ প্ৰস্তুতি চলাইছিল এগৰাকী জ্যেষ্ঠ ভাতৃ হিচাপে আপুনি এই কথা কিবা উমান পাইছিল নেকি বা আলফাত যোগদান কৰিব বুলি আপুনি ভাবে নেকি বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে এই কথাটো মই পোনচাতেই নৎসাত কৰিম কাৰণ বৰ্ষাশ্ৰী আলফাত যোগদান কৰাৰ কোনো ধৰণৰ মানসিকতা নাই আৰু সেয়া কেৱল এতিয়াৰ বুলি নহয় এয়া অনাগত 10 বছৰৰ পাছতো নাথাকে সেয়া মই নিশ্চিত কাৰণ মই পৰিয়ালৰ পৰা যিটো আমি আৰ্থসামাজিক যি পৰিস্থিতিত আমি ডাঙৰ হৈছোঁ আমাৰ ঘৰখনৰ মূল চিন্তাটো হৈছে যে কেনেকৈ 2 টকা উপাৰ্জন কৰি ঘৰখনৰ মানুহখিনিয়ে সুখে সন্তোষেৰে খাব লাগে কাৰণ এতিয়া আপোনালোকে দেখিছে আমাৰ অঞ্চলটো যথেষ্ট বানপীড়িত এলেকা গতিকে খেতি বাতিয়ে আমাৰ পৰিয়ালটোৰ বা আমাৰ অঞ্চলটোৰ মানুহখিনিৰ উপাৰ্জনৰ মূল গতিকে সেই মানুহখিনি খেতিৰ বাদে আৰু বেলেগ কথা ভাবিব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ কোনো সা সুবিধাও সেই অঞ্চলটোত নাই আৰু খেতিৰ অৱস্থাটো এনেকুৱা যে বানপীড়িত অঞ্চল ভাদ মাহৰ শেষৰ বানটোলৈ আমি মুখ মেলি মেলি ৰৈ চাই থাকোঁ ভাদ মাহৰ শেষৰ যিটো বান সেই বানটো শেষ হোৱাৰ পাছত আমি খেতি কৰা আৰম্ভ কৰোঁ কাৰণ সেই বানটোতে গোটেই আগতেও যদি আপুনি খেতি কৰ্ম আৰম্ভ কৰিছে তেনেহ'লে ভদিয়া শেষৰ বানটোৱে আপোনাৰ গোটেই পথাৰ তছনছ কৰি যাব গতিকে আমি আহিনৰ আৰম্ভণিৰ পৰা আমি খেতি কৰা আৰম্ভ কৰোঁ গতিকে আহিনৰ পৰা আঘোণলৈ এই মাত্ৰ মাজত কেইটামান মাহ থাকে গতিকে শস্য উৎপাদনো একেবাৰে ভাল নহয় শস্যৰ মানদণ্ডও একেবাৰে ভাল নহয় তথাপিও এনেকুৱা এটা পৰিস্থিতিত পৰি আমি ঘৰখন সৰুৰে পৰা দেখি আছোঁ মা দেউতাই কেনেকৈ কষ্টৰে আমাক ডাঙৰ দীঘল কৰিছে সেয়া দেখি আছোঁ জেলত থকা অৱস্থাটো ভণ্টিয়ে মোক বাৰে বাৰে কেইবাবাৰো এইটো কথা কৈ আছে যে তই BSc নাৰ্ছিঙৰ কাৰণে মোৰ ফৰ্মখন ফিল আপ কৰি দিবি কৈছে GNM বা ANM ওলাইছে ফৰ্ম ফিল আপ কৰি দিবি এইবিলাক কথা যদি তাই আলফালৈ যাম বুলি ভাবিলেহেঁতেন কেতিয়াও নকয় কাৰণ তাই যদি ভাবিলেহেঁতেন জেলৰ পৰা ওলাই কোনোবা দিনা আমাক নোকোৱাকৈ আলফালৈ গুচি গ'লহেঁতেন যদিও ভাবিছিলে তাই কিন্তু নাভাবি তাই কি ভাবিছে যে তাই GNM পঢ়িব BSc নাৰ্ছিং পঢ়িব বা বিভিন্ন ধৰণৰ কিবা পৰীক্ষাত কম্পিটিটিভ পৰীক্ষাত তাই এপিয়াৰ হ'ব এইখিনি কথাহে তাইৰ জেলত থকা সময়ছোৱাটো এতিয়াও ক্ৰিয়া কৰি আছে লগতে আমি যেতিয়া লগ কৰিবলৈ যাওঁ তেতিয়া এটা কথাই কয় যে মই পৰীক্ষা দিবলৈ পামনে পৰীক্ষাৰ আগত মই ওলামনে গতিকে তাইৰ জেলৰ ভিতৰত থকা সময়ছোৱাটো তাইৰ চিন্তা কেৱল পঢ়া শুনা তেতিয়াহ'লে আৰক্ষীয়ে তেওঁ কিয় আৰক্ষী বিষয়াসকলে কিয় এইদৰে কোৱা বুলি ভাবে মুখ্যমন্ত্ৰীয়ে কিয় এইদৰে মন্তব্য দিয়া বুলি ভাবে বা যোৱা 2 মাহ ধৰি তেওঁ কিয় আৰক্ষীয়ে বন্দী কৰি ৰখা বুলি ভাবে আপুনি এয়া হৈছে সম্পূৰ্ণ সন্দেহৰ ভিত্তিত যিদিনা আৰক্ষীয়ে উৰিয়াম ঘাটৰ বান্ধৱীগৰাকীৰ ঘৰৰ পৰা বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰিছিলে গ্ৰেপ্তাৰ কৰাৰ পাছতেই কথা প্ৰসংগত এগৰাকী আৰক্ষী বিষয়াই বা পাছদিনা মোৰ দেউতা যেতিয়া তাইক আনিব গৈছিলে তেতিয়াও এষাৰ কথা কৈছিলে যে এই উৰিয়াম ঘাটৰ পৰাই বহুত দিনৰ পৰা ল'ৰা ছোৱালী আলফাত গৈ আছে গতিকে সেইটোৱে তেওঁলোকৰ প্ৰাইম ছাছপেক্ট যে বৰ্ষাশ্ৰীয়ে আলফাত যোগদান কৰিবৰ বাবে উৰিয়াম ঘাটলৈ আহিছে কিন্তু সেই কথাটো পৰৱৰ্তী সময়ত লাহে লাহে তল পৰি গ'ল কাৰণ বৰ্ষাশ্ৰীয়ে যদি তেনেকুৱা বেআইনী কাৰ্যকলাপ কৰিছিলে তেনেহ'লে আমাৰ ঘৰৰ ওচৰত যিখন নিকটৱৰ্তী থানা আছে সেইখন থানাৰ পৰাও পুলিচে গৈ আমাৰ ঘৰত ক'ব পাৰিলেহেঁতেন বা গ্ৰেপ্তাৰ কৰিব লগা হ'লেও সেই নিকটৱৰ্তী থানাখনে আমাৰ ঘৰৰ পৰা গৈ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন বা বৰ্ষাশ্ৰীৰ যিটো ভাড়া ঘৰত আছে যোৰহাটৰ যি ভাড়া ৰুমত আছে সেই ভাড়া ৰুমৰ পৰা সদৰ থানালৈ মাত্ৰ কেইটামান খোজৰ বাট গতিকে তাৰ পৰাও পুলিচে গৈ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন কিন্তু উৰিয়াম ঘাটলৈ যাওঁতে কিয় গ্ৰেপ্তাৰ কৰিলে কাৰণ তেওঁলোকে সন্দেহ কৰি লৈছে যে বৰ্ষাশ্ৰীয়ে আলফাত যোগদান কৰিবলৈ গৈছে কিন্তু প্ৰকৃত সত্য কথা এইটোৱে যে বৰ্ষাশ্ৰীয়ে সেইদিনা তাইৰ বান্ধৱীগৰাকীৰ ৰুমমেটগৰাকীৰ ঘৰত এটা পাৰিবাৰিক অনুষ্ঠানত ভাগ ল'বলৈ গৈছিলে আৰু ভাগ ল'বলৈ যোৱাৰ পৰাই বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰি অনা হৈছে গতিকে এই সমগ্ৰ ঘটনাটোত আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু মন্ত্ৰীসকলক আচলতে বিপথে পৰিচালিত কৰা হৈছে আৰু তেওঁলোকৰ হতুৱাই এই সমাজখনক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা হৈছে গ্ৰেপ্তাৰ হোৱাৰ পিছত তুমি জেললৈ গৈছা বা লগ পাবলৈ সক্ষম হৈছে বৰ্ষাশ্ৰীক তাইৰ ভাষ্য কি এগৰাকী 19 বছৰীয়া ছাত্ৰী যিগৰাকী ছাত্ৰীয়ে এতিয়া পৰীক্ষা দিব তাইৰ ভাষ্য কি বা তাই তোমালোকক কি আহ্বান জনাইছে বা তাই কি ক'ব বিচাৰে তাই গ্ৰেপ্তাৰ সম্পৰ্কে তাই গ্ৰেপ্তাৰ সম্পৰ্কে এটা কথাই কয় যে মই নিৰ্দোষী আলফাৰ লগত কোনো মোৰ যোগসূত্ৰ নাই আলফাৰ সৈতে মই কোনো ধৰণৰ কাৰ্যকলাপত লিপ্ত নহয় এইখিনি কথা তাইৰ মতে স্পষ্ট আৰু আহিল কথা যিটো কবিতাৰ কাৰণে তাইক গ্ৰেপ্তাৰ কৰা বুলি কৈছে আৰু যিটো কথা নৎসাত কৰিছে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে আচলতে তাইক কবিতাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে 17 তাৰিখে যেতিয়া তাইক আটক কৰিছিলে 18 তাৰিখে যেতিয়া তাইক গ্ৰেপ্তাৰ কৰিছে এই মাজৰ সময়খিনিত তাইক আচলতে বুজোৱা হৈছিলে কাউন্সেলিং কৰা হৈছিলে যে তুমি আলফাৰ
এনেকুৱা ধৰণৰ বিপ্লৱী কবিতা এইবিলাক দিয়াৰ পৰা তুমি বিৰত থাকা, এইবিলাক কাম নকৰিবা, এইবিলাক বেআইনী। আৰু সেইখিনি কথা তাই মানি লৈছিলে আৰু মানি লৈ আৰক্ষীৰ উপস্থিতিত সেই বিদ্ৰোহী কবিতাকেইটা আৰক্ষীৰ নিৰ্দেশত তাই ডিলিট কৰি দিছিলে। গতিকে কবিতাৰ কাৰণে তাইক গ্ৰেপ্তাৰ কৰিলে আৰু যিকেইটা কবিতা পুলিচে বা প্ৰশাসনে বেআইনী বুলি ভাবিলে, যিকেইটা কবিতা অফেন্সিভ বুলি ভাবিলে, সেইকেইটা কবিতা পুলিচৰ নিৰ্দেশত পুলিচৰ সন্মুখত ডিলিট কৰি পেলালে। গতিকে কাউন্সেলিঙত তাই মানিও লৈছিলে যে এইবিলাক কাম মই আগলৈ কেতিয়াও নকৰোঁ। গতিকে প্ৰথম অৱস্থাত গোটেই প্ৰক্ৰিয়াটো এটা শুদ্ধ দিশত গৈ আছিলে বা এটা নিৰ্দিষ্ট যুক্তিপূৰ্ণ দিশত গৈ আছিলে যে প্ৰথম ছোৱালীজনীক কাউন্সেলিং কৰিব লাগে বা এইখিনি কথা প্ৰথম এটা নিৰ্দিষ্ট দিশত চলি আছিলে। তাৰ পাছত তাইক কি কাৰণত গ্ৰেপ্তাৰ কৰা হ'ল, কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হ'ল, এয়া এতিয়াও আমাৰ পৰিয়ালটোৰ কাৰণে বা সমগ্ৰ অসমৰ ৰাইজৰ কাৰণে এটা অবুজ সাঁথৰ। মই শেষত তোমাক সুধিবলৈ বিচাৰিছোঁ, যিহেতু এতিয়া যি বৰহাশ্ৰী বুঢ়াগোহাঁই এতিয়াও জেলত আছে, এই মুহূৰ্তত তোমাৰ কি আহ্বান হ'ব অসম চৰকাৰলৈ, অসম আৰক্ষীলৈ, অসমৰ মুখ্যমন্ত্ৰীলৈ তুমি আহ্বান কি জনাব বিচাৰিবা? মুখ্যমন্ত্ৰী মহোদয়ক মই এটা আহ্বান জনাব বিচাৰিম যে তেখেতে যি বৰখাস্ত্ৰীৰ সন্দৰ্ভত যিকেইটা মন্তব্য দিছে, গোটেইকেইটা মন্তব্য মই চাইছোঁ আৰু বৰখাস্ত্ৰী আচলতে তেনেকুৱা ছোৱালী নহয়। আলফাত যোগদান কৰি তাই যি ৰাজ্যখনৰ যি শান্তি সম্প্ৰীতি এইসমূহ বিঘ্নিত কৰাৰ উদ্দেশ্য তাইৰ আগতেও নাছিলে, এতিয়াও নাই। লগ পাওঁতে সেই কথাও কয় আমাক আৰু ভৱিষ্যতেও এনেকুৱা কাম কেতিয়াও নকৰে। এয়া আপুনি আজি যি আহ্বান জনাইছে আমাৰ পৰিয়ালটোক, যি কৈছে যে লিখিত ৰূপত দিব লাগে, আচলতে এই কথাখিনি আমি পোনপ্ৰথমৰে পৰা কৈ আছোঁ, বৰখাস্ত্ৰী গ্ৰেপ্তাৰ হোৱা দিন ধৰি কৈ আছোঁ যে বৰখাস্ত্ৰীয়ে কেতিয়াও আলফাত যোগদান নকৰে। হয়, মই এই পুনৰ সুধিব বিচাৰিছোঁ যে অসম চৰকাৰে যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে পৰিয়ালৰ মানুহে লিখিত দিব লাগে, পৰিয়ালৰ হৈ তুমি এইটো প্ৰতিশ্ৰুতি দিব পাৰিবা যে তোমালোকে লিখিতভাৱে দিবা বৰখাস্ত্ৰী বুঢ়াগোহাঁয়ে কেতিয়াও আলফাত যোগদান নকৰে বুলি? মই সেই কথাটোকে প্ৰথমৰে পৰা কৈ আছোঁ। মই প্ৰথম যেতিয়া উৰিয়ামঘাট থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে পৰিয়ালৰ লোকক জনাবৰ বাবে ফোন কৰিছিলে, তেতিয়াও আমি তেখেতক স্পষ্ট ভাষাৰে কৈছোঁ যে ছোৱালীজনী কেতিয়াও আলফালৈ নাযায়, কেতিয়াও তেনেকুৱা নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে যোগ নিদিয়ে। এই কথা আপোনালোকে আশ্বস্ত থাকক আৰু যদি তাই কিবা তেনেকুৱা সংগঠনত যাব খোজে তাৰ কাৰণে আমি বুজাম বঢ়াম বা সেইখিনি কাউন্সেলিঙৰ ব্যৱস্থা, বুজোৱাৰ বঢ়োৱাৰ ব্যৱস্থা আমি পৰিয়ালটোৱে গ্ৰহণ কৰিম। আৰু এইটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে তাইক কেতিয়াও আলফালৈ নাযায়, সেইটো অন্ততঃ নিশ্চয়তা বা গেৰাণ্টি এইটো মই এজন ককায়েক হিচাপে বা মোৰ মা দেউতা হিচাপে বা মোৰ সেইটো কথা মোৰ ওচৰ চুবুৰীয়াসকলেও দিব পাৰিব যে বৰখাস্ত্ৰী তেনেকুৱা এটা মনোভাৱৰ ছোৱালী নহয়। ধন্যবাদ দৰ্শকসকল, আপোনালোকে শুনিলে অৰিন্দম বুঢ়াগোহাঁইৰ কথা। অৰিন্দম বুঢ়াগোহাঁই গ্ৰেপ্তাৰ হৈ থকা বা কাৰাগাৰত থকা বৰহাশ্ৰী বুঢ়াগোহাঁইৰ জ্যেষ্ঠ ভাতৃ আৰু জ্যেষ্ঠ ভাতৃ হিচাপে তেখেতৰ মনৰ কথা কৈছে। আপোনালোকে সিদ্ধান্ত ল'ব, অসম আৰক্ষীৰ বিষয়া বা অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথা আৰু অৰিন্দম বুঢ়াগোহাঁইয়ে কোৱা কথাৰ মাজত কি পাৰ্থক্য আছে বা কি সাদৃশ্য আছে, সেয়া সিদ্ধান্ত আপোনালোকে নিজে গ্ৰহণ কৰিব। ধন্যবাদ, চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।